স্যার PM শ্ৰী বকিয়াল উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকললৈ প্ৰথমতে মই শুভেচ্ছা জনাইছোঁ। এইকাৰণে জনাইছোঁ যে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ যি ভূমিকা, সেই সময়ৰ শিক্ষা জ্ঞানৰ বিকাশ, সেই জ্ঞানৰ বিকাশ আজি পৰ্যন্ত য'তেই নাথাকক, বিভিন্ন দেশত বা বিভিন্ন ৰাজ্যত চাকৰি বাকৰি কৰি থাকিলেও যে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ কৰ্তব্য আছে যে গছৰ অবিহনে আৰু পৃথিৱীক কোনেও বচাব নোৱাৰে। সেইকাৰণে আগত জন্মতিথি যদি পালনো কৰা নাই বা কৰিবৰ সময়ত কি কৰিব লাগিব, আগত প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে প্ৰথমতে জন্মতিথিৰ দিনাখন এজোপা গছ ৰুওক আৰু যিমানবোৰ বন্ধু বান্ধৱী মাতিব তেওঁলোকক এজোপাকৈ গছ পুলি দিয়ক আৰু সোনকালে গ্ৰীণ হৈ যাব। আৰু নতুন চামক সেই পদ্ধতিৰে ভাৰতৰ 140 কোটি ছাত্ৰ ছাত্ৰীসকলক সেই পদক্ষেপটো প্ৰাক্তন ছাত্ৰ ছাত্ৰীকে তেওঁলোকক উপহাৰ হিচাপে গছ পুলি দি পেলাই সেইটো আদৰ্শটো জনাবলৈ আপোনালোকক অনুৰোধ কৰিছোঁ। আৰু এটা কথাই যে আমি জানো গছ থাকিলে আমি জীয়াই থাকিব পাৰিম, গছৰ অবিহনে জীয়াই থাকিম। আৰু গছে কি কৰে, গছ আৰু পানী এই দুটা বন্ধু আমাৰ মানৱ জাতিৰ প্ৰাণী জগতৰ ওতঃপ্ৰোতভাৱে জড়িত। সেই দুটা নহ'লে আমি জীয়াই থাকিব নোৱাৰোঁ। গতিকে সেই গোটেই দুটা বিষয়ত গুৰুত্ব দি পেলাই মানৱ সম্পদ গঢ়াত আমাৰ ছাত্ৰ ছাত্ৰীসকলক আৰু আপোনালোকে উদগনি জনাই সোনকালে চিৰসেউজীয়া পৃথিৱীখন চিৰসেউজীয়া কৰিবৰ কাৰণে আপোনালোকক অনুৰোধ কৰিছোঁ। ধন্যবাদ।